ভগৱন্ত ভক্তিৰ প্ৰাৰ্থনা। পদ ইদানিক ভগৱন্ত ভক্তিৰ প্ৰাৰ্থনা, কৰো নিৰূপণ সাৱধানে হবে শুনা। প্ৰথম স্কন্ধত আছে নৱম অধ্যায়ত, ভীষ্মৰ বচন কৃষ্ণ দেৱৰ আগত। কৃষ্ণৰ মূৰতি মহা কৰন্তে বৰ্ণনা, কৃষ্ণ কেৱল ৰতি কৰন্ত প্ৰাৰ্থনা। ত্ৰিভুৱন মধ্যে মহা সুন্দৰ শৰীৰ, নীল তমালৰ বৰ্ণ পৰম ৰুচিৰ। প্ৰভাত কালৰ ৰবি ৰশ্মিৰ অন্বয়, হেন পীত বস্ত্ৰ তাতে প্ৰকাশ কৰয়, অলকাবৃত মুখ পদ্ম প্ৰকাশয়, অৰ্জুনৰ সাৰথি ভৈলা কৃপাময়। মুহুৰ নিষ্কামৰতি তোমাতে ৰহুক, এহি অনুগ্ৰহ কৃষ্ণ কৰিও কমুক। যুদ্ধতৰ ভূত কৰ লাগি ধূলি, অলকা পংকতি ভৈলা ধূসৰ সমূলি। ধৰ্ম জল বিন্দু মুখ পদ্ম অলংকৃত, অলকা পংকতি লোলে দেখি সুশোভিত। ভেদিলে কবচ মূৰ কৃষ্ণ তৰ হৰে, হৰে সমে কবচ পৰম শোভা কৰে। ৰহুক তোমাত মূৰ মন সমুদায়, এহি কৃপা কৰা কৃপাময় যদুৰায়। উভয় সেনাৰ মাজে ৰথ কথা পিয়া, বুলিলা অৰ্জুনে বাক্য তুমি ঈশ্বৰক। যুদ্ধত আখি আছে কোন বীৰ ছয়, তাখম্বাক চাওঁ বুলিলন্ত ধনঞ্জয়। সখীৰ বচন শুনি শীঘ্ৰ বেগে নিয়া, উভয় সেনাৰ মাজে
ৰথ কথা পিয়া এহি কৰ্ণ দ্ৰোণ বুলি দেখাই সদ্ম কৰি দুৰ্যোধন সেনাৰ আয়ুক নীলা হৰি অৰ্জুনৰ জয় সাধিলা নাৰায়ণ থাকু কতো মাতৰতি মোৰ সৰ্বক্ষণ কৃষ্ণ। এতিয়া ভগৱন্ত ভক্তি নিৰূপণ কৰিছে, প্ৰাৰ্থনা কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধৰ 9ম অধ্যায়ত পৰম বৈষ্ণৱ ভীষ্মদেৱে কৃষ্ণৰ এই মনোৰম মূৰ্তি বৰ্ণনা কৰি ভগৱন্তৰ চৰণত নিষ্কামৰতি প্ৰাৰ্থনা কৰিছে। ত্ৰিভুৱনৰ মধ্যে মহাসুন্দৰ হৰি, তিনিও লোকৰ মাজত সুন্দৰ দেহধাৰী নীল তমালৰ বৰ্ণ সদৃশ সুন্দৰ হৰিধাৰী দেখিবলৈ পৰম সুন্দৰ প্ৰভাত কালৰ উদিত সূৰ্যৰ ৰশ্মিৰ যি নিৰ্মল জ্যোতি আৰু সেই শৰীৰতে পীত বস্ত্ৰই আৰু শোভা বৰ্ধন কৰিছে। অলকা আবৃত মুখ মণ্ডল ভগৱন্তৰ আৰু সেই ভগৱন্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ সাৰথি হৈছিল। এই হেন কৃপাময় কৃষ্ণৰ ওচৰত পৰম বৈষ্ণৱ ভীষ্মই নিষ্কামৰতি প্ৰাৰ্থনা কৰিছে। যুদ্ধত ৰথৰ ঘোঁৰাৰ ধূলি তেওঁৰ অলকা ধোঁৱা বৰণীয়া হৈ গৈছে আৰু তেওঁৰ মুখত ঘৰ্মৰ জলসমূহ বিন্দুসমূহ সেই মুখ পদ্মত অলংকাৰ হৈ তেওঁৰ মুখত জিলিকি উঠিছে আৰু তেওঁ যুদ্ধত লৰোতে চৰোতে অলকা পংকতিয়ে তেওঁৰ শৰীৰটো আৰু সুন্দৰ শোভা বৰ্ধন কৰিছে। আৰু সেই সময়তে ভীষ্মই কৈছে, মোৰ তীক্ষ্ণতৰ হৰে তোমাৰ কবচ ভেদ কৰিছে। আৰু যদিও মোৰ হৰে তোমাক শৰীৰৰ আঘাত কৰিছে, কিন্তু সেই হৰসমে তোমাৰ সেই কবচযুক্ত দেহৰ সৌন্দৰ্য অনেক গুণে বৃদ্ধি পাইছে। সেই বুলি ভীষ্মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে তোমাৰ চৰণতে মোৰ সদায় মন সদায় মজি থাকক, এই কৃপা কৰা কৃপাময়। আৰু অৰ্জুনৰ বাক্যত তুমি যেতিয়া উভয় সেনাৰ মাজত তুমি ৰথ ৰখাই দিছিলা আৰু তুমি দেখুৱাই দিয়া চলৰে এয়া ভীষ্ম, এয়া দ্ৰোণ, এয়া কৰ্ণ, তুমি দেখুৱাই দিয়া চলৰে তুমি তোমাৰ চক্ষু দৃষ্টিৰে দুৰ্যোধন আদি সকলোৰে সেনাৰ তুমি আয়ুস হৰণ কৰি আনি তুমি অৰ্জুনৰ বিজয় সাব্যস্ত কৰিছিলা। আৰু এই হেন ভগৱন্তৰ কৃষ্ণৰ চৰণত মোৰ সৰ্বকালে সৰ্বক্ষণতে নিৰন্তৰে ৰতি থাকক, এই বুলি ভীষ্মই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰিছে। কৃষ্ণ। ভীষ্মৰ প্ৰাৰ্থনাইটো থৈলো এহি মানে হনকাদি বাক্য কহু শুনা বিদ্যমানে তৃতীয় স্কন্ধত পঞ্চদশ অধ্যায়ত প্ৰাৰ্থন্ত
গতি হবে ঈশ্বৰ কৃষ্ণত। আৰু ভাগৱতত কৈছে ভীষ্মই অকল যে পাণ্ডৱ পক্ষক যুদ্ধত জয়ী কৰাই দিয়াই তেওঁ নহয়, তেওঁ অৰ্জুনৰ যি অবিদ্যা, যি অজ্ঞান, সেইবোৰ তেওঁ ভগৱন্তই নাশ কৰিছে। যেতিয়া অৰ্জুনে আত্মীয়ক দেখাই তেওঁ যুদ্ধ নকৰো বুলি ধনুষৰ যেতিয়া পেলাই দিছিল, তেতিয়া তেওঁ অৰ্জুনক মহাজ্ঞান দি সেই তেতিয়াই গীতাৰ সৃষ্টি হৈছে। আৰু তেতিয়া সমস্ত জ্ঞান দি অৰ্জুনৰ অজ্ঞানতা নাশ কৰিছে। আৰু ইয়াতে ভীষ্মৰ প্ৰাৰ্থনা সামৰি সনক, সনাতন এই চাৰি সিদ্ধই নিজৰ অপৰাধ নিবেদন কৰি বৈকুণ্ঠপতি কৃষ্ণৰ ভক্তি নিবেদন প্ৰাৰ্থনা কৰিছে। হে কৃষ্ণ ভগৱন্ত পৰম ঈশ্বৰ, আমাৰ যতে কগৈল বয়স পূৰ্বৰ, কিঞ্চিতেকো পাপৱাৰ নিসিজিলে তাত, আজি সি সমস্ত পাপ ছয় হৈলা জাত, যিহেতু হাপিলো আমি ভক্ত তোমাৰ, নৰকক যাইবে লাগে এতেকে আমাৰ, শৌক নৰকতো জন্ম চিন্তা নাহি তাক, কিন্তু প্ৰভু হেন কৃপা কৰিও আমাক, ৰমে যদি চিতে তজু পদ কমলত, থাকে যদি তজু গুণ আমাৰ বাক্যত, কৰ্ণ ভৰি থাকে যদি তজু গুণ গণ, তেবে নৰককো ভয় নাহি নাৰায়ণ। চাৰি সিদ্ধই বৈকুণ্ঠপতিক দৰ্শন কৰাৰ মনৰ হেঁপাহ কৰি তেওঁলোক বৈকুণ্ঠলৈ গৈছিল। আৰু তেওঁ দ্বাৰত তেওঁলোকে অপেক্ষা নকৰি শীঘ্ৰে তেওঁলোকে সপ্তম দুৱাৰত তেওঁলোকে গৈ পাইছিলগৈ। আৰু সেই সপ্তম দুৱাৰতে জয় বিজয়ে সেই দুৱাৰত ৰক্ষিত হৈ আছিল। আৰু যেতিয়া তেওঁলোকে চাৰি সিদ্ধক দেখিলে জয় বিজয়ে তেওঁলোক উৰ্ধান্বিত হৈ গ'ল যে তোমালোকে কাৰো অনুমতি নোলোৱাকৈ কেনেদৰে তোমালোকে ইয়াত প্ৰৱেশ কৰিলা, সেই বুলি জয় বিজয়ে তেওঁলোকক বেতে প্ৰহাৰ কৰি দিছিল। আৰু চাৰি সিদ্ধইও উৰ্ধান্বিত হৈ তেওঁলোকক শাপগ্ৰস্ত কৰিছিল। আৰু শাপগ্ৰস্ত কৰিছিল। তাৰপিছত তেওঁলোকে অনুতপ্ত হৈ তেওঁলোকে যি অপৰাধ কৰিছিল সেই অপৰাধ নিবেদন কৰি বৈকুণ্ঠৰ প্ৰতি ওচৰত তেওঁ ভক্তি প্ৰাৰ্থনা কৰিছে যে সেই প্ৰভু ভগৱন্ত, পূৰ্বতে আমাৰ কেতিয়াও এনে পাপ হোৱা নাছিল, আৰু আজি সমস্ত পাপ হ'ল আমাৰ, কাৰণ তোমাৰ ভক্ত জয় আৰু বিজয়ক আমি শাপগ্ৰস্ত কৰিলো। আমি একো চিন্তা কৰি নাচালো, তোমাৰ পাৰিষদ দুজনক আমি শাপগ্ৰস্ত কৰিলো, আৰু গতিকে আমি মহাপাপত পৰিলো। আৰু এই পাপৰ কাৰণে যদি আমি নৰকলৈ যাব লাগে তেতিয়াও আমাৰ কোনো চিন্তা নাই। আৰু তুমি এই কৃপা কৰা হে প্ৰভু, আমি নৰকলৈ গলৈ যাতে আমাৰ চিত্ত তোমাৰ এই তজু পদ পংকজত যাতে আমাৰ সদায় ৰমণ কৰি থাকে, আৰু তোমাৰ তজু গুণ যশ সদায় যাতে আমাৰ বাক্যত সদায় বাজক হৈ থাকে, আৰু তোমাৰ এই
গুণ ৰস লীলা কীৰ্তন নাম অমৃত আমাৰ যাতে আমি সদায় কৰ্ণে পান কৰি থাকিবলৈ পাওঁ সেই কৃপা কৰিবা আৰু তেতিয়া আমাৰ এই নৰকলৈ গ'লো আমাৰ কোনো ভয় নাই তুমি এই কৃপা কৰিবা আমি ইয়াতে সামৰি দিম দেউতা ইমানতে ৰাখি দিয়াচোন ভালেমান কেইটা কথা তাৰমানে ইয়াত জানিবলগীয়া কথা আছে হয় দেউতা কৃষ্ণ ৰমে যদি চিতে তজু পদ কমলত থাকে যদি তজু গুণ আমাৰ বাক্যত কৰ্ণ ভৰি থাকে যদি তজু গুণ গণ তেবে নৰকু ভয় নাহি নাৰায়ণ আজি আমি ভগৱন্তৰ ভক্তি প্ৰাৰ্থনা মাহাত্ম্য অংশৰ প্ৰথমখিনি শুনিয়েই আমাৰ মন অতি ভাল লাগিলে পুৱাই ভগৱন্তৰ অপৰূপ যি ইমান সুন্দৰ আজি ৰাতিপুৱাই শুনিবলৈ পাই অতি ভাল লাগিছে সঁচাকে মই অভিভূত হৈ পৰিছো ভগৱানক স্মৰণ কৰা এনেকুৱা সুযোগ আৰু কেতিয়াবা পামনে এনেকুৱা ভাবিছো যিয়ে নহওক এই গোটেই কথাখিনিৰ ওপৰত আমি কি সংক্ষেপে কৰিবলৈ বিচাৰিছো দেউতাই অকণ বিতংভাৱে পৰমাৰ্থিক কথাখিনি আমাক অৱগত কৰিব আমি আশা কৰিলো প্ৰথম কথা হ'ল কি ভীষ্মই ভগৱন্তক স্তুতি কৰাৰ কথাখিনিৰে কেনেকৈ ভীষ্ম 12 বৈষ্ণৱৰ এজন তেওঁ ভগৱন্তক কেনেকৈ স্তুতি কৰিছিলে কেতিয়া কৰিছিলে যুদ্ধৰ শেষত সৰসজ্ঞাত পৰি থাকোঁতে যেতিয়া পাণ্ডৱসকল আহিছিলে কৃষ্ণ আহিছিলে সেই সময়ত কৃষ্ণক দেখি ভীষ্মই যিটো বিচাৰিছিলে সেইটোৱে পালে কাৰণ পৰম ভকত তেওঁ গতিকে তেওঁ কৃষ্ণক মৰিবৰ সময়ত বিচাৰিছিলে অৰ্থাৎ তেওঁ প্ৰতিজ্ঞা আছিলে যে মই ইচ্ছা মৃত্যু মই যেতিয়া মৰিবলৈ ইচ্ছা কৰোঁ তেতিয়াহে হ'ব তেওঁ উত্তৰায়ণলৈ চিঞৰি আছিলে আৰু সেই মুহূৰ্তত কৰি থাকি তেওঁ ভগৱন্তক তেওঁ বিচাৰিছিলে ভগৱন্ত আহিছিলে এই কথাষাৰে আমাক ইমান সুন্দৰকৈ কৰিছে ভেদিলে কৱচ মূলত কৃষ্ণ তৰ সৰে সৰে সমে কৱচ পৰম শোভা কৰে ইমান সুন্দৰ এই যে ভগৱানৰ দৃষ্টিত কৃষ্ণই তেওঁৰ ফল গ্ৰহণ কৰা কথাষাৰে কৈছে ভীষ্মই কি বুলিছে ভেদিলে কৱচ মূলত কৃষ্ণ তৰ সৰে তেওঁ কৃষ্ণ সৰসমূহে ভগৱন্তৰ কৱচ ভেদ কৰিছিল নেকি কৃষ্ণৰ দেহত শৰ লাগি ৰক্ত ওলাইছিল তথাপি তেওঁৰ সৌন্দৰ্য যেন অধিক প্ৰকাশ পাইছিল সেইকাৰণে পৰৱৰ্তী অংশত কৈছে শৰ সমে কৱচ পৰম শোভা কৰে শৰবিদ্ধ কৱচৰে কৃষ্ণৰ যুদ্ধৰ ৰূপী ভীষ্মৰ চকুত অতি মনোহৰ অতুলনীয় আৰু পূজ্য হৈছিল কিন্তু প্ৰশ্ন হয় যে ভীষ্মই ভগৱানক শৰ কিয় মাৰিলে ভীষ্মই জানিছিল যে কৃষ্ণ সেয়া পৰম ব্ৰহ্ম কিন্তু কৰ্তব্যৰ খাতিৰত তেওঁ যুদ্ধ কৰি ওলাইছে তথাপি তেওঁ কৌৰৱ পক্ষৰ সেনাপতি হিচাপে সেয়া তেওঁ যুদ্ধ ধৰ্ম পালন কৰিছে আৰু সেয়া কৃষ্ণৰ প্ৰতি বিষ নহয় যেতিয়া চলাইছে যুদ্ধত বৰং ভীষ্মৰ অন্তত এটা আকাংক্ষা আছিলে যে মই এনেকৈ যুদ্ধ কৰিম যে কৃষ্ণে অৰ্জুনক ৰক্ষা কৰিবলৈ নিজে যি অষ্টমধ্যায়ৰ প্ৰতিজ্ঞা ভংগ কৰিছিলে সেই প্ৰতিজ্ঞা ভংগ কৰিবলৈ উদ্বেগ হব কি কাৰণে উদ্বেগ কৰিব কৃষ্ণক তেওঁ কাষৰ বচাব বিচাৰিছিলে এতিয়া কৃষ্ণে উত্তেজিত হৈ ৰথৰ পৰা নামি ৰথৰ ভঙা চকা হাতত লৈ ভীষ্মৰ ফালে দৌৰি গল তেতিয়া ভীষ্মই আনন্দৰে কৃষ্ণক প্ৰণাম কৰি কৈছিলে যে আজি মই সাৰ্থক হলেও মোৰ শৰ তোমাৰ কৱচ ভেদ কৰিছে কিন্তু মোৰ হৃদয়ত তোমাৰ প্ৰতি থকা প্ৰেম অধিক গভীৰ হৈছে গতিকে ভগৱানে ভক্তৰ আঘাত দিয়া নাই সেয়া হৈছে ভক্তিৰ পৰিধিৰ মাজত থাকি ভগৱন্তক জাগ্ৰত কৰিবলৈ অনা নহয় ভগৱন্তক বচাবলৈ কৃষ্ণই যি ব্যৱস্থা ভীষ্মই যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাত তেওঁ কৃতজ্ঞতা হৈছে অৰ্থাৎ তেওঁ বিচাৰিছে যে মই কৃষ্ণক চাওঁ ওচৰৰ পৰা সেই ৰথৰ কৃষ্ণক চাওঁ এই যে ৰথৰ কৃষ্ণক চাওঁ বুলি তেওঁ আহি গল আৰু ৰথৰ কৃষ্ণক কেনেকে চাব বিচাৰিলে সেই কৃষ্ণৰ কি ৰূপ
গোটেই যুদ্ধ ক্ষেত্ৰখনত কৃষ্ণ কেনেকে আহিছিলে, কৃষ্ণৰ নীল কমল বৰ্ণ পৰম ঋষিৰ অলকাদিত মুখ পদ্ম, এইখিনি যে কৰিছে, যুদ্ধ ৰথৰ ঘটত লাগি ধুলি ধৰ্ম জলৰ বৃন্দ মুখ পদ্ম অলংকৃত অলকা পংকিত ভৈলা দুখৰ সমুলি, এই যে যুদ্ধ ক্ষেত্ৰত কৃষ্ণৰ যি অপৰূপ ৰূপ ভীষ্ম তন্ময় হৈ গৈছে। আকৌ ইয়াত আমাক এয়া ভকতি মানে ভগৱন্তৰ ভক্তিৰ যি প্ৰাৰ্থনাৰ মাহাত্ম্য আমাক দুজনাই আমাক দেখুৱাইছে আৰু দেখুৱাইছে যেতিয়া উভয় সেনাৰ মাজত কৃষ্ণক ৰথ লৈ যাবলৈ অৰ্জুনে ক'লে, অৰ্জুনে গৈ আমাৰ দুয়োটা বৰ সুন্দৰকৈ কৈছিলে, আঙুলি টুৱাই যে দেখুৱালে, এইজন কৰ্ণ এইজন দ্ৰোণ বুলি দেখুৱাই থাকোঁতে এইজন দুৰ্যোধন বুলি কোৱাৰ লগত আঙুলি দি তেওঁলোকৰ আয়ুসবিলাক লৈ আনিলে। এই কথাখিনি দেউতাই বৰ সুন্দৰকৈ কোৱা কথা মনত পৰিছে। গতিকে সেই আয়ুস নিলেই, গতিকে অৰ্জুনক ক'লে এতিয়া তেওঁলোকৰ দেহবিলাক অৱসান কৰিব লাগে, কিয় তেওঁলোকৰ গ'ল। সেইকাৰণে কৈছে যে অৰ্জুনৰ জয়ক সাধিলা নাৰায়ণে থাকুকত মাতৰ কি মোৰ সৰ্বক্ষণে। মই এই কথাখিনিতে অনুপ্ৰিয়াইছিলো। একেবাৰে সুন্দৰ পৰমাৰ্থিক ভক্তি, ভগৱন্তৰ ভক্তি প্ৰাৰ্থনাৰ মাহাত্ম্য, অৰ্থাৎ ভগৱন্তক প্ৰাৰ্থনা কৰি তাৰ মাহাত্ম্য কেনেকুৱা, এই কথাষাৰ আমাক প্ৰমাণ কৰি দিব। আমি যেতিয়া এই কথাখিনি পঢ়ি যাওঁ তেতিয়াহে আমাৰ হৃদয়ত উপলব্ধি আহিব। যেতিয়া প্ৰাৰ্থনাখিনি আমি আমাৰ নিজৰ কৰি ল'ম, ভীষ্মই যি ভক্তি ভাৱেৰে প্ৰাৰ্থনা কৰিলে সেই প্ৰাৰ্থনাখিনি যেন আমি কৰিছো, তেতিয়া আমাৰ ভকতি সিদ্ধ হ'ব। ইদানিক ভগৱন্ত ভক্তিৰ প্ৰাৰ্থনা কৰ নিৰূপণ সাৱধানে সবে শুনা। এই যে শব্দটো লগালে, সাৱধানে শুনা, অৰ্থাৎ কেনেকৈ প্ৰাৰ্থনা কৰিছিলে, হৃদয়ৰ পৰা সেই প্ৰাৰ্থনা নিগৰি ওলাইছিলে। প্ৰথম স্কন্ধটো আছে ৯ম অধ্যায়ত, ভীষ্মৰ বচন কৃষ্ণ দেৱৰ আগত। প্ৰথম স্কন্ধৰ ৯ম অধ্যায়ত ভীষ্মই কৃষ্ণদেৱক স্তুতি কৰিছিলে। কৃষ্ণৰ মূৰ্তি মহা কৰন্তে বৰ্ণনা, কৃষ্ণত কেৱল ৰতি কৰন্ত প্ৰাৰ্থনা। কৃষ্ণৰ মূৰ্তিটো বৰ্ণনা কৰি, ৰূপটো বৰ্ণনা কৰি একমাত্ৰ তেওঁৰ মনটো যাতে সেই ৰূপতেই মজি থাকে, এই বুলি প্ৰাৰ্থনা কৰিছে। কেৱল কৃষ্ণতে ৰতি প্ৰাৰ্থনা কৰিছে। আমিও কৰিব লাগে সেই প্ৰাৰ্থনা। ত্ৰিভুৱন মধ্যে মহা সুন্দৰ শৰীৰ, ভুৱনত আৰু ত্ৰিভুৱনত তেওঁতকৈ সুন্দৰ শৰীৰ ৰূপ আৰু নাই। আমাক ৰূপ ধ্যান কৰিবৰ কাৰণে কৈছে, সেই ৰূপটো বৰ্ণনা কৰিছে। ভীষ্মদেৱে ত্ৰিভুৱন মধ্যে মহা সুন্দৰ শৰীৰ, নীল তমালৰ বৰ্ণ পৰম ৰুচিৰ। তমাল মানে এবিধ ফুল, যেনেকে তমাল মালতী লৱংগ বাগি গুলাল, সেই তমাল। তমাল মানে এবিধ ফুল। ইয়াত আকৌ অৰ্থটো লিখিছে কি, এবিধ গছ বিশেষ। এইটো গছ বিশেষ নহয়, লতা ফুল। তমাল মালতী লৱংগ বাগি গুলাল, গুৰুজনৰ লিখনিত যে আছে, সেই তমাল। নীল বৰণীয়া ফুল সিহঁত দেখিবলৈ। প্ৰভাত কালৰ ৰবি ৰশ্মিৰ অন্যয়,
হেনপিত বস্ত্ৰ তাতে প্ৰকাশ কৰে। সেই নীল বৰণীয়া তমাল বৰণীয়া সুন্দৰ ৰূপটোৰ আকৌ প্ৰভাত কালৰ সূৰ্যৰ দৰে তাৰমানে ৰঙচুৱা হালধীয়া পিত বস্ত্ৰ তাত প্ৰকাশ কৰে। অলকা আবৃত মুখ পদ্ম প্ৰকাশ হয়। কপালত অলকা তাৰমানে কেঁকুৰা কেঁকুৰি চুলিবোৰ কপালত পৰি থাকে। চকু দুটা মুদি আমি চাব পাৰো সেই ৰূপটো। অৰ্জুনৰ সাৰথি ভৈলা কৃপাময়। হে কৃপাময় কৃষ্ণ, তুমি অৰ্জুনৰ সাৰথি হবলৈও কুণ্ঠাবোধ নকৰিলা। মোহৰ নিষ্কামৰতি তোমাতে ৰহুক। ভীষ্মদেৱে এয়া স্তুতি কৰিছে। মোৰ অন্য কামনা একো নাই, মাত্ৰ তোমাৰ চৰণত মোৰ ৰতি থাওক। তোমাৰ সেই ৰূপটো মোৰ হৃদয়ত থাওক। এই অনুগ্ৰহ কৃষ্ণ কৰি উকমুক। যুদ্ধত ৰথৰ ঘট কৰ লাগি ধূলি। ধৰ্ম জল বিন্দু মুখ পদ্ম অলংকৃত। অলকা পংকতি ভৈল ধূসৰ সমুলি। এইটো হেৰি পদটো তাৰমানে ওলটা পোলটা কৰি লিখিছে। যুদ্ধত ৰথৰ ঘট কৰ লাগি ধূলি। অলকা পংকতি ভৈলা ধূসৰ সমুলি, সেইটো হ'ব লাগিছিলে, কিন্তু ইয়াত এশাৰী ওলটাই লিখিলে। বাৰু যে কি নহওক, যে যুদ্ধত ৰথৰ সাৰথি তেওঁ ঘোঁৰা চেকুৰাইছে, তাত সেই ধূলিবোৰ গৈ তেওঁৰ মুখত পৰিছে। ঘৰ্ম জলত সেই ধূলিবোৰ লাগি এনেকুৱা ধুনীয়া হৈছে দেখিবলৈ তেওঁৰ চেহেৰাটো। অলকা পংকতি, অলকা সেই ধূলি লাগি আছে। ভেদিলে কবচ মূৰত তীক্ষ্ণতৰ সৰে। সাৰথিৰ গাত শৰ মাৰিব নাপায়। যোদ্ধাই যোদ্ধাৰ লগতহে যুদ্ধ কৰে, সাৰথিক শৰ নামাৰে। কিন্তু ভীষ্মই কিয় এনেকুৱা অন্যায় কৰিলে? ভীষ্মইতো তাৰমানে অন্যায় যুদ্ধ নকৰে কাহানিও। তেন্তে সাৰথিক ভীষ্মই কিয় শৰ মাৰিলে? ইয়াৰ কাহিনী এটা আছে। দুৰ্যোধনে ভীষ্মক কলে যে তুমি মৰমেৰে যুদ্ধ কৰিছা, তুমি কেনেকৈ কলা যে মই 10 দিন যুদ্ধ কৰি অৰ্জুনৰ হাতত মই শৰসজ্জাত পৰিম? মৃত্যুটো তোমাৰ ইচ্ছাধীন। তেনেহলে তুমি কেনেকৈ কলা তুমি স্বাৰ্থপৰ? পাণ্ডৱৰ কথা তুমি মৰমেৰে যুদ্ধ কৰা। তেতিয়া ভীষ্মই কলে ঠিক আছে, যদি তই তেনেকৈয়ে ভাবিছ, তেন্তে মই আজি এই 5 পাত শৰ বাছি ললো। কালিৰ যুদ্ধত মই পঞ্চ পাণ্ডৱক নিশেষ কৰি দিম এই পঞ্চ শৰেৰে। আৰু তেতিয়া দুৰ্যোধন আনন্দত উল্লাসিত হল। কালিলৈ পাণ্ডৱ নিধন হব, ভীষ্মই প্ৰতিজ্ঞা কৰিলে। ইতিমধ্যে পাণ্ডৱ শিবিৰত কন্দা কটা হোৱা দোৱা লাগি গল। ভীষ্মৰ প্ৰতিজ্ঞা, 5 পাত শৰ বাছি ললে, কালিলৈ পাণ্ডৱ অপাণ্ডৱা ধৰণী হব। কন্দা কটা সন্ধ্যা বাতৰি আহিলে।
ভীষ্মই প্ৰতিজ্ঞা কৰিছে কালিলৈ পাণ্ডৱ নিধন কৰিব। পাণ্ডৱৰ শিবিৰত কন্দা কটা শুনি কৃষ্ণ গৈ পালে। কি হল দাদা ধৰ্মৰাজ, কিয় কান্দিছা তোমালোকে? যে কালিলৈ কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হব, আমাৰ বাঞ্ছা পূৰ্ণ নহব, অধৰ্মৰ হাততেই থাকিব হস্তিনা। কাৰণ ভীষ্মই প্ৰতিজ্ঞা কৰিছে কালিলৈ আমাৰ পাণ্ডৱক নিধন কৰিব। কৃষ্ণই হাঁহি পেলাই অৰ্জুনক কলে, আহা এইফালে যাওঁ। আৰু অৰ্জুনক লৈ সন্ধ্যা কানিমুনি সময়ত গুচি গল। গৈ এবাৰ দুৰ্যোধনক চিত্ৰৰথ গন্ধৰ্বই যুদ্ধত দুৰ্যোধনে তাৰমানে হেৰি দেখুৱাবলৈ গৈছিলে, ৰাজসী দেখুৱাবলৈ গৈছিলে সৈন্য সামন্তলৈ। চিত্ৰৰথ গন্ধৰ্বই বন্দী কৰি লৈ গুচি গল যুদ্ধত পৰাজয় কৰি। আৰু তাৰ পিছত বনবাসত থাকিলেও নিজৰ ককাই ভাই যুধিষ্ঠিৰে অৰ্জুনক পঠাই দিলে যে যোৱা, ককাই ভাই বিপদত পৰিছে, ৰাখিব লাগে। তেতিয়া তেওঁ অৰ্জুনে গৈ সেই তেওঁৰ হাতৰ পৰা দুৰ্যোধনক মুক্ত কৰিলে। তেতিয়া দুৰ্যোধনে অৰ্জুনক কলে, ভাই তই মোক এনেকৈ ৰক্ষা কৰি আনিলি, মই তোক এটা বৰ দিওঁ, বৰটো ল। তেতিয়া অৰ্জুনে কলে, ঠিক আছে, মই সময়ত তোমাক এই বৰটো খুজিম, এতিয়া নলওঁ, প্ৰয়োজন হলে লম, কৈ থলে। ইতিমধ্যে দুৰ্যোধনক কৃষ্ণই অৰ্জুনক সেই কথাটো মনত পেলাই দিলে। তুমি যে কৈছিলা এনেকে, তুমি এতিয়া ব'লা দুৰ্যোধনক কবা যে এঘণ্টামানৰ কাৰণে হস্তিনাৰ ৰাজমুকুটটো লাগে। আৰু দুৰ্যোধন এক কথাৰ মানুহ। তাৰ সন্ধ্যা সময়ত কানিমুনি সময়ত গল, গৈ দুৰ্যোধন হস্তিনাৰ ৰাজমুকুটটো খুজিলে, দাদা মোক তুমি যে এনেকে প্ৰতিজ্ঞা কৰিলা, আছে ভাই মনত আছে, কোৱা কি লাগে? তাৰপৰা কলে যে এঘণ্টাৰ কাৰণে ৰাজমুকুটটো লাগে। তেতিয়া কলে, তই এঘণ্টাৰ কাৰণে বিচাৰিছ ভাই মোৰ, তই গোটেই হস্তিনাৰ ৰাজ্যখন বিচাৰ, মই চিৰদিনৰ কাৰণে তোক দি দিম, কাৰণ মই প্ৰতিজ্ঞা কৰি থৈছো তোক বৰ দিম বুলি। তেতিয়া অৰ্জুনে কলে যে নালাগে দাদা, মোক মাত্ৰ অকমান সময়ৰ কাৰণে দিয়াচোন। মুকুটটো ললে। দুৰ্যোধন আৰু অৰ্জুন দেখিবলৈ একে, চেহেৰা একে দুইটাৰ। তাৰপৰা ৰাজমুকুটটো পিন্ধি ললে, লৈ ভীষ্মৰ তালে গল কানিমুনি সময়ত। গৈ পেলাই কলেগৈ যে তুমি কবা দুৰ্যোধনৰ মাতটোৰ দৰে অৰ্জুনৰ মাত একেই, যে পিতামহ দুৰ্যোধন তই সন্ধ্যা আকৌ কেলে আহিলি? তাক কলে, পিতামহ মই কথা এটা চিন্তা কৰিলো, পাণ্ডৱ তোমাৰ নাতি, গতিকে তুমি কালিলৈ পাণ্ডৱক মাৰিবৰ কাৰণে 5 পাত যে শৰ বাছি ললা, সেই শৰ কেইটাত তুমি মাৰিব নালাগে, কলংক থাকিব, নাতিনীয়েক হতক মাৰিলে বুলি মোক দিয়া, মই সেই 5 পাত শৰে কালিলে অপাণ্ডৱা ধৰণী কৰি দিম, মই নিজে মাৰিম। ভীষ্মই ভালেই পালে, কৈও থৈছিলে যদি কৃষ্ণই কপট নকৰে তেতিয়া মই কালিলৈ এই 5 পাত শৰে পাণ্ডৱক মাৰিম। কিন্তু কৃষ্ণই কপটেই কৰিলে। গতিকে তেতিয়া ভীষ্মই শৰ 5 পাত দি দিলে। আৰু দিয়াৰ পিছত
অৰ্জুনে খৰকিপাত ললে আৰু তেতিয়া কৃষ্ণই লাহেকে ভীষ্মক দেখা দি পেলাই পিতামহ নমস্কাৰ বুলি কলে। তেতিয়া ভীষ্মই কলে, কৃষ্ণ মই জানো তুমি পাণ্ডৱক মৰিব নিদিয়া। মই প্ৰতিজ্ঞা কৰিলো কালিলৈ পাণ্ডৱক নিধন কৰিম। তুমি মোৰ প্ৰতিজ্ঞা ভংগ কৰিলা, ছলনা কৰি পেলাই অৰ্জুনৰ শৰ কঢ়াই নিলা। আৰু ময়ো কিন্তু অলপ নহয়, ময়ো আজি প্ৰতিজ্ঞা কৰিছো তোমাৰ প্ৰতিজ্ঞাও মই ভংগ কৰিম। কালিৰ যুদ্ধত তুমি অৱশ্যে যুদ্ধ কৰিব লাগিব মোৰ লগত, অৰ্থাৎ শৰ ধৰিব লাগিব। সেইকাৰণে ভীষ্মই পিছদিনা যুদ্ধত এনেকুৱা যুদ্ধ কৰিলে যে ঘোঁৰা ৰথ এইবোৰ চব মাটিত ফালি দিলে অৰ্জুনৰ। কৃষ্ণ তাৰমানে ৰথখন ভাঙি পেলালে শৰ মাৰি। তাৰ শেষত গৈ কৃষ্ণৰ ৰথৰ চকাটোকে লৈ তাৰমানে খেদা মাৰিলে ভীষ্মলে। আৰু তেতিয়া ভীষ্মই হাঁহি পেলাই ধেনুখন এৰি পেলাই স্তুতি কৰিলে, প্ৰভু হ'ল তুমি তোমাৰ প্ৰতিজ্ঞা মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিলা প্ৰভু, হৈ গল। আৰু এতিয়া তোমাৰ হাতত মই মৰিবলৈকে বাঞ্ছা কৰিছো, আহা। তাৰপৰা কৃষ্ণই হাঁহি পেলাই আঁতৰ হৈ গুচি গল। গতিকে সেই সময়ত যে এওঁ যে শৰ মাৰিলে কৃষ্ণৰ গালে, সাৰথি গালে শৰ মাৰিব নাপায়, কিন্তু কৃষ্ণৰ প্ৰতিজ্ঞা ভংগ কৰিবৰ কাৰণে তেওঁ তাৰমানে কৃষ্ণৰ গালে শৰপাত মাৰি দিলে, অন্যায় কৰিছে। সেইকাৰণে তেওঁ ৰথৰ চকাটোকে লৈ খেদা মাৰি আহিলে। বাৰু যি কি নহওক, তাৰপিছত এই বৰ্ণনাটো যে কৰিছে সেই সময়ৰ বৰ্ণনা। ৰহক টমাটো মোৰ মন সমুদায়, এই কৃপা কৰা কৃপাময় যদুৰায়। মোক এই কৃপা কৰা প্ৰভু। উভয় সেনাৰ মাজে থাপিও ৰথক বলিলা অৰ্জুনক বাক্য। বুলিলা অৰ্জুনে বাক্য, তুমি ঈশ্বৰক অৰ্জুনৰ কথাও শুনি দিলা। তুমি যুদ্ধক আসিয়া আছে কোন বীৰচয়, কাষম্বাক চাওঁ বুলি লন্ত ধনঞ্জয়। কোনে যুদ্ধ কৰিবলৈ সেনাৰ ভয়ৰ মধ্যে ৰচন স্থাপয়ময় ইচ্ছিত। যাবদ এদান নিৰীক্ষে যুদ্ধ কামান অৱস্থিতান, কৈ ময়া সহ যুদ্ধস্মিন ৰণ সমুদ্যমে। কৃষ্ণ মোৰ ৰথ উভয় সেনা দলৰ মাজত ৰাখি দিয়া। পাপী দুৰ্যোধনৰ পক্ষত কোন আহিছে মৰিবলৈ, মই চাই লওঁ আগ ধৰি। আৰু এবৰ মুক্ত হৈছে কিছু গুড়া কৃষ্ণ ভাৰত সেনাৰ উভয়ৰ মধ্যে স্থাপত্যা ৰথোত্তমম। আৰু গোসাঁই ৰথখন উভয় সেনা দলৰ মাজত ৰাখি দিলে আৰু সকলোকে আঙুলি নিৰ্দেশে দেখুৱালে। দেখুৱাওতে সিহঁতৰ আয়ুসবোৰ লৈ আহিলে। এই কৰ্ণ দৰ্ণ বুলি দেখাইছ দম কৰি দুৰ্যোধন সেনাৰ আয়ু কনিলা হৰি। মই আগতে কৈছিলো এইটো কথা। অৰ্জুনৰ জয়ক সাধিলা নাৰায়ণ, থাকক টমাটৰ অতি মোৰ সৰ্বক্ষণ। তোমাৰ চৰণত মোৰ সৰ্বক্ষণতে ৰতি থাওক প্ৰভু। ভীষ্মৰ প্ৰাৰ্থনা এইটো থৈলো, এই মানে শন কাটি বাক্য কহো শুনা বিদ্য। মানে এই শনক আদি চাৰি সিদ্ধই জয় বিজয়ক যেতিয়া সাপ দিছিলে তেতিয়া তেওঁলোকে স্তুতি কৰিছিলে, হে কৃষ্ণ ভগৱন্ত পৰম ঈশ্বৰ, আমাৰ যতেক গৈল বয়স পূৰ্বৰ। কিঞ্চিত একো পাপ আৰু নিসিজিল তাত, আজি সেই সমস্ত পাপ চয় ভৰিলা জাত। প্ৰভু, আমাৰ জন্মৰ পৰা পূৰ্ব জন্মৰ পৰা কোনো পাপ নাই, কিন্তু আজি আমাৰ পাপ হৈ গল প্ৰভু। কিয় হল? যিহেতু সাপিলো আমি ভক্তক তোমাৰ, নৰকক যাইবে লাগে এতেকে আমাৰ।
তোমাৰ ভক্তক সাপি দিলো, এতেকে আমাৰ নৰকলৈ যাব লাগে আমি, হওক নৰকত জন্ম চিন্তা নাহি তাক, কিন্তু প্ৰভু হেন কৃপা কৰিও আমাক। কিন্তু প্ৰভু নৰকলৈ যাবলৈ চিন্তা নাই, কিন্তু আমাক এনে কৃপা কৰা, ৰমে যদি চিত্তে তজু পদ কমলত, আমাৰ চিত্তত যাতে তোমাৰ পদ কমল সদায় থাকে, থাকে যদি তজু গুণ আমাৰ বাক্যত, আমাৰ বাক্যত যাতে তোমাৰ কথা সদায় থাকক, আৰু কৰ্ণাভৰি থাকে যদি তজু গুণগণ, তোমাৰ গুণবোৰ মোৰ কাণে সদায় শুনি থাওক, তেনে নৰকক ভয় নাহি নাৰায়ণ। তেতিয়াহ'লে আমি নৰকলৈ যাবলৈও দ্বিধাবোধ নকৰো, যদি তোমালৈ মনত থাকে। পিছে এইখিনিতে কথা এটা হ'ল, এই সনন্দ কথাৰ চাৰি সিদ্ধই জয় বিজয়ৰ বাৰু বৈকুণ্ঠ বাসীৰ এইটো স্বভাৱ নহয়, তহঁতে আমাক খং কৰিলি, বৈকুণ্ঠবাসীৰ লক্ষণ নহয়, তহঁত তাৰমানে অসুৰ হ, এই বুলি শাপ দিলে। এতিয়া যদি আমি ওলটাই প্ৰশ্ন কৰো, তোমালোক চাৰি সিদ্ধ, তোমালোকৰ কিয় খং উঠিল? বৈকুণ্ঠবাসীৰ লক্ষণ নহয়, কিন্তু সিদ্ধৰ লক্ষণ নেকি সেইটো? গতিকে চাৰি সিদ্ধৰো পাপ হ'ল। চাৰি সিদ্ধই অনুমান কৰিলে যে হয় প্ৰভু ভগৱন্তৰ সেৱকক বৈকুণ্ঠৰ পাৰিষদক আমি শাপ দিলো, কিন্তু গোসাঁয়ে কলে ঋষিগণৰ এৰা তাপ আমিহে দি আহিলো সাপ, ওৰ বিষে তোৰ বিষে গাঙঠি নামে থোপা থোপে পূৰ্বত লক্ষীয়েও সাপি থৈছিলে। গতিকে তোমালোকে চিন্তা নকৰিবা, মইহে সাপ দিয়ালো, সেইটো গোসাঁয়ে বাৰু জয় যেই কি নহওক, তথাপিতো এওঁলোকে যে সাপ দিলে, দিয়াৰ কাৰণে এতিয়া তেওঁলোকৰতো লাগি গল লেঠা। তেতিয়া চাৰিও চিন্তা কৰিলে যে হয় আমিতো একেবাৰে জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰিলো, বৈকুণ্ঠবাসীৰ গোসাঁইৰ পাৰিষদক শাপ দিলো, গতিকে আমিও ইয়াৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। আমি নিজে নিজে প্ৰায়শ্চিত্ত কৰিম। আমি জন্তুৰ দৰে ব্যৱহাৰ কৰিলো, গাহৰিৰ দৰে। গতিকে চাৰিওজন গাহৰি হ'ল চাৰিটা, বগা গাহৰি হৈ পেলাই যে আমি এতিয়া মুক্তি পাব লাগিব নহয়, এতিয়া সেই গাহৰি হৈ পেলাই যে কলৈ গলে কোনে সোনকালে আমাক মাৰিব, ব'লা একেবাৰে শিৱৰ কৈলাসখন খহাই দিওঁগে, দিলে শিৱই আমাক মাৰি পেলাব, গতিকে আমাৰ মুক্তি হব। এই বুলি বগা গাহৰি হৈ কৈলাসখন খনিবলৈ লাগিলে। শিৱই কৈলাস কোনে খানিছে, খেদা মাৰি ওলাই আহিলে, ত্ৰিশূল অনা নাই। তাৰপৰা দেখিলে যে গাহৰি চাৰিটাই তাৰমানে কৈলাসখন খহাইছে। তেতিয়া শিৱই গৰু শিং এটা, ছাগলী শিং এটা ফটকে, গতিকে তেওঁলোক নিজে চাৰিটা বগা গাহৰি হ'ল, আৰু হৈ পেলাই সোনকালে মুক্ত হবৰ কাৰণে কলৈ গলে মুক্ত হম। তেতিয়া কলে যে শিৱকে অপকাৰ কৰোগে, কৰিলে শিৱই সোনকালে মাৰি পেলাব, গতিকে গাহৰি দেহটোৱে নাইকিয়া কৰি দিব। তাৰপিছত গৈ কৈলাস খানিবলৈ লাগিলে। তাৰপৰা তেতিয়া তাৰমানে শিৱ গল, গৈ দেখিলে গাহৰি কেইটাই তাৰমানে খানিছে। তেতিয়া সেই ছাগলী শিং এটা আৰু গৰু শিং এটা তাৰমানে দুইটা এনেকে খাপ খুৱাই লগাই দিলে, ধেনুখনৰ দৰে হ'ল। তাৰপিছত তাত গুণ লগোৱা নাই,
সেই ৰামে গুণ লগাবলৈ গৈ হৰধেনু ভাঙিছিলে যে, সেইকাৰণে সেই তাৰমানে আমাৰ কংসবধত পদ এভাগি আছে, কংসক মৰাৰ পিছত ভায়েকহঁতে খেদি আহিলে, সবাকো মাৰিলা ৰংগে কোবাই হল ধৰে, পূৰ্বতো পশুকো যেন বধিলা শংকৰে বুলি পদ এফাকি আছে। সেই তাৰমানে বগা গাহৰিকেইটা মাৰিছিলে, অজগব ধেনু সেইখনেই তাৰে কোবাই কোবাই মাৰিছিলে। গতিকে সেইখিনি কথা। আৰু সেই যে চাৰি সিদ্ধই আজি স্তুতি কৰা কথাটো তাৰমানে তেওঁলোকেও ভুল কৰিছিলে, কৰাৰ কাৰণে আকৌ নিজে নিজৰ প্ৰায়শ্চিত্ত কৰিলে গাহৰি হৈ। সেই কথাটো তাৰমানে আমাৰ ভকতসকলে নাজানে বা শুনা নাই, সেইকাৰণে আজি কৈ দিলো কাহিনীটো। আৰু কৃষ্ণ কৃষ্ণ।